দুপৰীয়া বেলা মই ওলাই আম খাবলৈ যাব। আমৰ নাম শুনি মই ৰ'বকে নোৱাৰিলোঁ আৰু মই চিধাই ওলালো গৈ আম কাটি আছিল। জপন এখন খুলিলে মই সোমাই গ'লো ভিতৰলৈ বুলি। তাৰপিছত মই চিধাই আগবাঢ়িলোঁ য'ত আম সিহঁতে কাটি আছিল। ত' আহিয়ে দেখি পালোঁ যে আম কটা হোৱাই নাছিল, সকলোৱে আম কটাত ব্যস্তহে হৈ আছে। চ' গছকাই কাটি আছে আম আৰু ইফালে চম্পক আৰু ৰাজদ্বীপে চেলাই আমৰ বাকলি। আৰু মোক আহি জলকীয়াখিনি বুটি ল'বলৈ দিলে আমত দিবৰ কাৰণে। জলকীয়াখিনি বুটি মই আমত দি দিলোঁ। গোটেইখিনি জলকীয়া দিলোঁ বাৰু, বেছি জ্বলা দিয়া নাই, অকণমানকৈ দিছোঁ কাৰণ দুজনমান এনেকুৱাও আছে যি নেকি জ্বলা কমকৈ খায়, সেইটো কাৰণে অকণমানকৈ জ্বলা দিছোঁ, ছটিয়াই দিলোঁ। নিমখখিনি ছটিয়াই মই আমখিনি সানি দিলোঁ। আমি সকলোৱে বতৰৰ আমৰ আমেজ ল'লোঁ দেই। আম কোনে কোনে খাই ভাল পায় কমেণ্ট কৰিবচোন, আৰু যদি ভিডিঅ'বোৰ চাই ভাল লাগে তেন্তে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব, আৰু লগতে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহিছোঁ, বাই।